আপোনালোকে দেখা পাইছে যে মণিপুৰত কি হৈছিল এই কথাটো থুলমূলকৈ আপোনালোকে দেখিছে। আঞ্চলিক পঞ্চায়তত আমাৰ থকাৰ পাছতো 7টাৰ আমাৰ 3টা আছে আৰু ৰাইজৰ দলৰ সমৰ্থিত আমাৰ এটা আছে। 4টা দলত থকাৰ পিছতো আমাৰ ৰীতামণিক উঠাই লৈ এটা মণিপুৰৰ হেৰিক মানে আঞ্চলিক পঞ্চায়তৰ সদস্য চাওবাৰীৰ তেওঁলোকে জোৰ জবৰদস্তি কৰিব বিচাৰিছে। এই কথাটোত মই এটাই খালি অনুৰোধ কৰিব বিচাৰিম যে মই বিশেষভাৱে অনুৰোধটো এইটো থাকিব যে বিজেপি দলৰ বঙাইগাঁও জিলাৰ সভাপতিগৰাকী উজ্জ্বল কান্তি ৰায় মই ব্যক্তিগতভাৱে মই এজন ভদ্ৰলোক বুলি জানো আৰু দেখা পাইছোঁ যে তেনেকুৱা কোনো বেয়া পৰিৱেশত বা বেয়া কাম কৰা চিন্তাধাৰা তেওঁৰ মানসিকতা নাই বুলি মই যিমান দিন লগ পাইছোঁ। মই এতিয়া উজ্জ্বল কান্তি ৰায় ডাঙৰীয়াক এটা অনুৰোধ ৰাখিম যে অনাগত দিনত যাতে এনেকুৱা কোনো কাম নহয়, তেওঁক ইয়াত মানে কিবা কিবি 5 চক্ৰত তেওঁক মানে তেওঁৰ জ্ঞাতভাৱে বা তেওঁ এইটো পৰিকল্পিত কৰিছে বুলি মই নাভাবোঁ। কাৰণ এজন ভদ্ৰলোকে সেই কামটো কৰিব নোৱাৰে আৰু উজ্জ্বল কান্তি ৰায় এজন ভদ্ৰলোক, গতিকে তেওঁ এই বিষয়টোত নিশ্চয় জড়িত নাথাকিব, কিন্তু পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে তেওঁক হয়তো জড়িতকৰণ কৰা হৈছে। এতিয়া মই বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি হিচাপে বিজেপিৰ জিলা সভাপতিগৰাকীক অনুৰোধ ৰাখিম যে আমি য'ত সংখ্যাগৰিষ্ঠতা লাভ কৰিছোঁ তাত তেওঁলোক কাৰণত তাতে তেনেকুৱা পৰিস্থিতি নকৰক, যাতে ভৱিষ্যতে আমাৰ জিলাখনৰ বদনাম হয়, আমাৰ ৰাজনৈতিক সুস্থিৰ ৰাজনীতিৰ যিটো বাতাবৰণ সেই বাতাবৰণ যাতে নষ্ট নকৰে। তাৰ কাৰণে অনাগত দিনত আমাক যেতিয়া সময় দিব, এইটো বুলি নহয় যিকোনো নিৰ্বাচনৰ পিছত এনেকুৱা নকৰিব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতে সেইখিনি কথা বিবেচনা কৰাৰ কাৰণে মই আপোনালোকৰ সংবাদৰ জৰিয়তে তেখেতক অনুৰোধ ৰাখিছোঁ।